सॉलिड माइलेज के साथ हीरो माइस्ट्रो एज बनाए बॉयज की लाइफ थोड़ी हटके। সাথৰ ভাষাৰ মালিতা এপাহি ফুলৰ সুবাস বুটলি বিলুৱা হাঁহিৰ অসীম বৰষা আউসিৰে প্লাৱন বুকুতে ভেটি দিয়া পোহৰ জোনৰ পৃথিৱী সাক্ষী সামৰি চকুতে ত্যাগৰে মালা দুধাৰি তুমি দেৱী সুন্দৰ তুমি দেৱী আন্ধাৰ তুমি দেৱী সুন্দৰ তুমি দেৱী আন্ধাৰ আজি তোৰ বাইকৰ পিছফালে এজনী ছোৱালী উঠি অহা দেখিলো। দেৱী তোৰ বিয়াত নবহো বুলি সিদ্ধান্ত লৈ পেলালে। এতিয়াতো কি হ'ব হা? তাই ধনী ঘৰৰ ছোৱালী হ'ব পাৰে, কিন্তু বৰ সহজ সৰল ছোৱালী হয়। এই পৃথিৱী এৰি যোৱাৰ কথা কৈছে যদি আপুনি অকলে যাব নোৱাৰিব। চাব কিন্তু মোকো লগতে লৈ যাব লাগিব। তোৰ কেতিয়াও কোনোদিনে কাৰো লগতে প্ৰেম হোৱা নাছিল নে? তুমি মই আকৌ ভাবিলো মোক এনেকৈ পাছফালৰ পৰা কোনে মাতিলে। নহয়, আচলতে মানে তোমাৰ ৰুমালখন পৰিলে। অ' নহ'লে তুমি মোক নমতাকৈ চুপচাপ পিছে পিছে আহি থাকিলাহেঁতেন। মা ভালে আছেনে? ভাল ভাল। তুমি যদি বেয়া নোপোৱা আমি একেলগে আগবাঢ়িব পাৰোঁনে? এনেদৰে মাত নমতাকৈ পাছে পাছে মনে মনে আহি থকাতকৈ আমি একেলগে যোৱাই ভাল। তাৰ বাবে মই কিয় বেয়া পাম? আহা আকৌ। অঁ ব'লা। ভাইটিৰ এটা প্ৰশ্নই আজি মোক এৰি থৈ অহা সেই সময়বোৰলৈ মনত পেলাইছে। প্ৰলয়ত মোৰ কিবা এটা ভাল লাগিছিল, কিন্তু কথাবোৰ তেনেকৈ থাকি গ'ল। না মই তেওঁক কিবা জানিবলৈ দিলোঁ, তেওঁ মোক কিবা কথা ব্যক্ত কৰিলে। কিন্তু প্ৰেম মানে মোৰ বাবে আজিও প্ৰলয়। কিন্তু প্ৰলয়ৰ বাবে বা প্ৰেম কোন, সেয়া কিন্তু আজিলৈকে গম নেপালোঁ। কি কাৰণত বা সি আজিলৈকে বিয়া নেপাতিলে? আমাৰ দুয়োৰে জীৱন এক ৰহস্য হৈ পৰিল। তই তাত আকৌ কি ৰহস্যৰ গুণ পালি? মই তোক মোমায়া ঘৰলৈহে যাবলৈ কৈছো।
ছোৱালী চাবলৈ যাবলৈ কোৱা নাই নহয়। তোৰ কথা একো ধৰিব নোৱাৰিম। তই ক'ত কি জাল পেলাই থৈছ সেইবিলাক তইহে জানো। মইতো হুলাৰ ভাই মোলা, তোৰ এইবিলাক মেৰপাছ মই একো বুজি নাপাওঁ দেই। মোৰ মৰম আৰু আশাবোৰ যদি তোৰ কাৰণে মেৰপাছ হ'ল, তেতিয়াহ'লে স্বয়ং ভগৱান নামি আহিও তোক বুজাব নোৱাৰে। সেয়াই মোৰ কপাল। ফুটা কপাল তোৰ। তয়ো যে নহয়, মানে চান্স পালেই চকু পানী উলিওৱাৰ ৰাস্তা এটা উলিয়াই লওঁ। চামা, তোক যদি মই বুজি নাপাওঁ কোনে বুজি পাব ক? কোন আছে মোৰ বাহিৰে তোৰ? দেউতাই তোক অকলশৰীয়াকৈ এৰি থৈ গ'ল বুলি নাভাবিবি। আন কোনেও তোক বুজি নাপায়। তই মোৰ বাবে কি হয় সেয়া কেৱল মইহে জানো। হ'ব এতিয়া মিঠা মিঠা কথা কৈ মোৰ মন ভুলাব নালাগে। সি মোক বুজি পায়। বুজি পোৱা হ'লে কি? বুজি পোৱা হ'লে মই বিয়া পাতিলোহেঁতেন। সেইটোৱেইটো। চামা, কথাটোতো এনেকুৱাও হ'ব পাৰে যে মই তোক বুজি পাওঁ কাৰণে বিয়া পাতা নাই। এইটো আকৌ কেনেকুৱা ধৰণৰ কথা? অসমীয়া ভাষাত সহজ আৰু সৰল কথা। চামা, ধৰি ল মই অচিন ঠাইৰ অচিন ছোৱালী এজনী তোৰ বোৱাৰী কৰি আনিলোঁ। কিন্তু দুদিনমানৰ পাছত তাই যদি তোৰ আৰু মোৰ মাজত ইণ্ডিয়া পাকিস্তানৰ দৰে বৰ্ডাৰ বনাই দিয়ে, তেতিয়া কি হ'ব তোৰ? তোৰ আৰু মোৰ মাজত থকা মৰমবোৰ এনেদৰেই থাকিব দে। নহ'লে এদিন এইবোৰ ভাগ হ'ব। তোৰ বোৱাৰীৰ পাল্লাত পৰি না মই তাইক এৰিব পাৰিম না তোক ধৰিব পাৰিম। তেতিয়া কি কৰিম মই? তোৰ আৰু মোৰ এই সহজ সৰল জীৱনটো বিয়া পাতি লৈ মই জটিল কৰিব বিচৰা নাই। মই প্ৰেমক বিশ্বাস কৰোঁ, কিন্তু এই বিবাহ প্ৰণালীটোৰ ওপৰত মোৰ অকণো ভৰসা নাই। ভৰসা নাই সেই বুলি মানুহে বিয়া নপতাকে আছে নেকি? তাক লেকচাৰ দিবলৈ দিবা আৰু, যেন একেবাৰে এটা বিদগ্ধ পণ্ডিতহে। প্ৰেমক বিশ্বাস কৰে। সি যেন প্ৰেম কৰি পাইছিলহে। হেৰ' প্ৰেম কৰা হ'লে ইমান দিনে মই 2-3টা নাতি নাতিনীৰ আইতাক হ'লোহেঁতেন। হ'ব দে, কথা ক'বলৈ আহিছে। মোৰ অফিচলৈ দেৰি হৈছে, মই আহোঁ। আচ্ছা ৰচোন, তই মোক এটা কথা কচোন, তোক আচলতে নাতি লাগে নে বোৱাৰী লাগে? বোৱাৰীৰ ব্যৱস্থা মই কৰিব নোৱাৰিব পাৰোঁ, কিন্তু নাতিৰ ব্যৱস্থা মই কৰিব পাৰিম। ক কেইটা লাগে ক? চি প্ৰলয়, তই ইমান সস্তীয়া কথা ক'ব পৰা হলি? ইমান চিচি কৰিব লগা কি হ'ল কচোন? কোনোবা এখন অনাথ আশ্ৰমলৈ গৈ 2টামান ল'ৰা ছোৱালী তুলি ল'ম, আৰু তই সিহঁতক নাতি বনাই ল'বি। চিম্পল। তথাপিও তই কেতিয়াও বিয়া নাপাত নহয়নে? মামাৰ ঘৰলৈ কেতিয়া যাব লাগে কবি? মই অফিচত ছুটি ল'ব লাগিব নহয়। আৰু শুন, ভাতকেইটা সময়ত খাই ল'বি। যদি তোমাৰ আকাশ চুব মোৰে গীত হ'ব নেকি? তোৰ এই গান কেতিয়াও সুৰ হ'ব নোৱাৰে। কিয় হ'ব নোৱাৰে? সেইটো সুৰ হ'বলৈ গানটোতো হ'ব লাগিব। খনসিং, উপায় খনসিং, তই ঠেলা গাড়ী, গৰু গাড়ী, যি মন যায় তাকে গুণগুণাই থাক, তাত মোৰ কোনো আপত্তি নাই। কিন্তু এই মহান শিল্পীসকলৰ কালজয়ী গীতবোৰ এনেদৰে ভেঙুচালি কৰি টিভিত গোৱাৰ নিচিনা নাগাবি।
বেকিং পাউডাৰ সানিবলৈ মই কেক বুলি ভাবিছ নেকি তই হা 10 টোমত ছোৱালীয়ে ডুবাইৰ পৰা অনা পাউডাৰ সানি আহিছোঁ মই আমাৰ এই অনিৰ মহানায়িকাগৰাকী কোন ক'ত বা থাকে কি বা নাম মা তাইৰ নাম এনিশা তুমি দেবী আধার তুমি দেবী সুন্দর তুমি দেবী আধার খনসিং উপায় খনসিং তই ঠেলা গাড়ী গৰু গাড়ী যি মন যায় তাকে গুণগুণাই থাক তাত মোৰ কোনো আপত্তি নাই কিন্তু এই মহান শিল্পীসকলৰ কালজয়ী গীতবোৰ এনেদৰে ভেঙুচালি কৰি টিভিত গোৱাৰ নিচিনা নাগাবি তেওঁলোকে ওপৰৰ পৰা চাই থাকে নহয় মনতে তেওঁলোকে বৰ দুখ পায় কষ্ট পায় আৰু এই পাবত গজা গালে টিভিত গাই গাই ডেইলি তেওঁলোকক অপমান কৰিয়ে আছে তই সেই লিষ্টখনত তোৰ নিজৰ নামটো সোমোৱাব নালাগে তোৰ কথাটো মোক দুখ দিলেও তই কিন্তু সঁচা কথাটোকে কৈছ এই গাব নাজানিলে সেই মূৰত পাগুৰি মাৰি গান গাব নালাগে নহ'লে ভাব 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 ভবাতটো আৰু GST নালাগে হয় নাই হে চাওঁ মই যাওঁ প্ৰলয় গ'ল এবাৰ মহাপ্ৰলয় আহি পালে ঐ এইটো খনসিং নহয়নে অ' পেহী কিবা ব্ৰেকিং আনিছে নেকি মই খালী হাতে মানুহজনী আহিছোঁ ক'তনো বেকিং পাউডাৰখন অনা দেখিলি মুখত বেকিং পাউডাৰ সানিবলৈ মই কেক বুলি ভাবিছ নেকি তই হা 10 টোমত ছোৱালীয়ে ডুবাইৰ পৰা অনা পাউডাৰ সানি আহিছোঁ মই তই সেইবোৰ বুজি নাপাবি আপুনিহে নুবুজিলে মই এই বেকিং পাউডাৰ নহয় মই ব্ৰেকিং নিউজ আনিছে নেকি তাকেহে সুধিছোঁ মোক সেইবোৰ আনিবলৈ যোৱা সেই একেটা কথাকে জিলাপি পাক দি থকা নিউজ চেনেল বুলি ভাবিছ নেকি তই কটা নিধক অ' পেহী আপুনি কিন্তু আপোনাৰ সেই যি যোৱা কৈ এটা খুলিব পাৰে কিন্তু সেই একেটা কথাকে ঘূৰাই ঘূৰাই কৈ থকা নিউজ চেনেল তামাম চলিব আইঅ' চাওঁ শুনে ফেলা তোৰ মেথাটো অসভ্য হয় এইজনী আহিলে মোৰ চিন্তাই হয় আজি বা দেৱীৰ কি গুণানুকীৰ্তন কৰে হে হেম্পুৱাৰ নাম তুমিহে জানা দেৱী মা তুমি অকলে আহিলা যে দেউতা আৰু অনি ক'ত দেউতাৰ সাগৰৰ ঘৰত সোমাইছে কিবা বোলে দৰকাৰী কথা আছে কিনো দৰকাৰী কথা আছে তেওঁহে জানে আৰু অনি সি ক'ত সি মোক আধাতে নমাই ক'ৰবালৈ যাওঁ বুলি ক'লে জানো ক'লে গৈছে গোটেই বাটটো তাৰ মোবাইলটো ইমানকৈ বাজি আহিছে নধৰেও নেমেলেও এই তালৈ ইমানকৈ কোনে ফোন কৰি থাকে অ' তই কিবা জাননে নাই মই কেনেকৈ জানিম আৰু তুমি এইবোৰ এনেই চিন্তা কৰি আছা এটা কাম কৰা কাপোৰযোৰ সলাই লোৱা মই চাহ ভাকো আজি তোমালোকে ভাল পোৱা সকলো বস্তু বনাইছো তাৰমানে আমাৰ অনিৰ কিবা এটা ঘটনা নিশ্চয় ঘটিছে এই দেৱীয়ে চব জানে কিন্তু মোৰ পৰা লুকুৱাইছে পিছে
আমাৰ এই অলিৰ মহানায়িকাগৰাকী কোন? ক'ত বা থাকে? কি বা নাম? মা তাইৰ নাম এনিশা। ডাঙৰৰ সন্মতি অবিহনে এইখন বিয়া কিন্তু একেবাৰে সম্ভৱ নহয়। এইটো কথা মই তোমাক এতিয়াই ক'ম। তই ভাল ছোৱালী এজনী চাই তাৰ বিয়াখন পাতি দে। মোৰ সম্পূৰ্ণ বিশ্বাস সি সলনি হ'বই। তাৰ হেনো ছোৱালী এজনীৰ লগত লেটি পেটি। ছোৱালীও ছোৱালী, একেবাৰে বৰ ধনী ঘৰৰ ছোৱালী। তুমি দেবী আধার তুমি দেবী সুন্দর তুমি দেবী আধার পিছে আমাৰ এই অলিৰ মহানায়িকাগৰাকী কোন? ক'ত বা থাকে? কি বা নাম? মা তাইৰ নাম এনিশা। বাই আৰু কি কৈছে? মোক একচেপ্ট কৰিবনে? নামানাৰ প্ৰশ্নই নাই। আৰু তুমি দেখোন জানাই মোৰ বায়ে মোক কিমান মৰম কৰে, কিমান ভাল পায়। গতিকে মোৰ পচন্দ আৰু পচন্দ। চাবা মোৰ বায়ে তোমাক বহুত মৰম কৰিব। মোক তোমাৰ বাৰ মৰম নালাগে, মাত্ৰ তোমাক লাগে। আৰু সেয়া সম্ভৱ হ'ব তেতিয়া যেতিয়া তুমি দেউতাক কথাবোৰ ক'বা। কম এনিশা, দেউতাক সকলো কম আৰু মাকো কম। আৰু এনেকৈ এখোজ দুখোজকৈ আগবাঢ়ি যাম। আৰু এই প্ৰথম খোজটো লওঁতে তোমাৰ কেইটা বছৰ লাগিল হিচাপ আছে? এতিয়া আকৌ নক'বা মা দেউতাক কথাখিনি কওঁতেও সিমানটা বছৰেই লাগিব বুলি। আৰু দেৰি নকৰিবা অনিকেত। আৰু দেৰি কৰিলে আমি দুয়োকে হেৰুৱাই পেলাব লাগিব। মই তোমাক কেতিয়াও হেৰুৱাব নোখোজো অনিকেত। তোমাৰ মনত যি চলি আছে সেই একে অৱস্থা মোৰো। তুমি চিন্তা নকৰিবা, আৰু পলম নহয়। অতি সোনকালে কথাবোৰ তুমি মই ভবাৰ দৰেই হ'ব। প্ৰহ্লাদ খুৰাই কোৱা চাকৰিটো এইবাৰ মোৰ হ'বই। আৰু তাৰপিছত মোক কোনেও ৰখাব নোৱাৰে। মোৰ ঘৰত মান্তি হ'বই। ইয়াৰে গেৰেণ্টি মই তোমাক দিছোঁ। এতিয়া তোমাৰ মাক তুমি কেনেকৈ মান্তি কৰোৱা সেইটো তোমাৰ কথা। আৰু এনেও যে তোমাৰ মাক মান্তি কৰাটো ইমান সহজ কথা নহয়, সেইটো মই জানো। এনিশা, আৰু এটা কথা, ডাঙৰৰ সন্মতি অবিহনে এইখন বিয়া কিন্তু একেবাৰে সম্ভৱ নহয়। এইটো কথা মই তোমাক এতিয়াই ক'ম। কথাটো বুজিছনে তই? মোৰ ঘৰৰ এচি ৰুমত বহি পেলাই কফি খাই কথা পতাতকৈ এনেকুৱা পৰিৱেশত একাপ চাহ খাই আড্ডা মৰাটো বেছি আনন্দদায়ক, হয়নে নহয় কচোন? তইতো তোৰ পৰিয়ালটোক এচিৰ বতাহৰ সোৱাদ দিব পাৰিলি। মইতো ফেনৰ বাহিৰে তাৰ ওপৰত অন্য কথা একো চিন্তাই কৰিব নোৱাৰো। তোৰ ঘৰখনত আকৌ মোৰ ঘৰৰ দৰে গৰম বতাহ নবলে নহয়। এচিৰ বতাহেও মোৰ ঘৰৰ পৰিৱেশ ঠাণ্ডা কৰিব নোৱাৰে। বহুত চেষ্টা কৰিলোঁ, কিন্তু নোৱাৰিলোঁ, হাৰি গ'লোঁ। তই কথাবোৰ বিতংকে নকলেও মই সকলো বুজি পাওঁ। চাবি লাহে লাহে সকলো ঠিক হৈ যাব। সেই আশাতে ৰৈ ৰৈ এই বয়স পালোহি, কিন্তু ঠিক নহ'ল। কৃপালৰ বাবেহে মোৰ বৰ চিন্তা হৈছে। তাক লৈ মই হাৰি গ'লোঁ। কিমান চেষ্টা কৰিলোঁ, কিন্তু তাক মই নিচামুক্ত কৰিব নোৱাৰিলোঁ। এৰা, সি ল'ৰাটো কিন্তু বিৰাটেই ভাল। একেবাৰে চাফা অন্তৰৰ ল'ৰা সি। আগৰ মাজে মাজে মোৰ মনলৈ কি ভাব আহে জানো? কি? তই ভাল ছোৱালী এজনী চাই তাৰ বিয়াখন পাতি দে।
মোৰ সম্পূৰ্ণ বিশ্বাস সি সলনি হ'বই মাথো ছোৱালীজনীয়ে তাৰ অৱস্থাটো আৰু তাক বুজি পাব লাগিব কথাতে কয় নহয় সঁচা মৰমে মানুহৰ অন্তৰ চুই যায় এতিয়া কৃপালৰ বাবে সঁচা মৰমতকৈ ডাঙৰ ঔষধ আন একোৱেই হ'ব নোৱাৰে এই কথাটো প্ৰহ্লাদেও মোক কৈছে আজি তই কলি কিন্তু তাৰ বাবে ছোৱালী এজনী ক'ত পাওঁ তাৰ অৱস্থাটোৰ কথা জানি তাৰ লগত বাৰু কোনে বিয়াত বহিব তই ভাবি চাচোন ডাঙৰ কথা